কোনোবা এখন ৰাজ্যৰ কৰবাত যেতিয়া কিবা এটা নিগেটিভ হয় তেতিয়া তাক কবৰ কাৰণে বহুত মানুহ ওলায় কিন্তু যেতিয়া কোনোবা এটা ৰাজ্যত মানুহে ভাল কাম কৰিবৰ বাবে চেষ্টা কৰে তাক প্ৰশংসা নহয় যোৱা 5 দিন আগতে অসমলৈ অহা বাইকাৰ ছোৱালী এগৰাকীৰ বাইকখন চুৰি হ'ল এজ ইউজুৱেল অসমত এখন বাতৰি কাকত আছে মানুহৰ অখিল গগৈ ডাঙৰীয়াৰ প্ৰায় দিনটো হয় বেয়া কথা কৈ ভাল পায় মানে এইটো তেওঁৰো গাত এটা বেমাৰ আছে বেয়া কথা লিখি ভাল পায় ৰাতিপুৱাই মানে কুটকুটাই থাকে বেয়া কি পঢ়িব পাৰো আৰু মোৰ ইমান সাহস আছে সক ইলেকশ্যনত তেওঁৰ মোৰ সহায় নালাগে সেইকাৰণে মই ইলেকশ্যন মুখী বাজেটটো দিয়া নাই আপোনালোকতো কপি থাকে তেওঁৰ নামত মইতো নকপু এইটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মা ইট মেক্স মি ডিফাৰেণ্ট ফ্ৰম অল অফ ইউ আপোনালোকে আকৌ সিএম হৈ প্ৰথম কাক লগ ধৰিছিলে প্লিজ সিএম হৈ প্ৰথম কাক লগ ধৰিছিলে আপুনি ৰঞ্জন গগৈ আমাৰ ওচৰলৈ কৈছিলে নেকি আপোনাৰ ঘৰতে যাম নাই গৈছিলে কাৰ ওচৰলৈ জয়ন্ত বৰুৱা তেতিয়া হলে এতিয়া আকৌ উল্টা কথা কেলে কৈ আছে সংবাদটো চলি থাকিব মোক বেয়া পোৱা মানুহখিনি ঘৰত মই আগত গৈ দেখুৱালো যে দাদা চাওক আপুনি বিৰোধিতা কৰিছিল মই সিএম হৈ গলো মই জয়ন্ত বৰুৱাৰ ওচৰত আজি এটা মই ডাঙৰ হাতৰ আজি মই আপোনালোকৰ ডাঙৰ হাতৰ এটা ভাঙি দিওঁ অলপ সময় আপুনি মোক হেল্প কৰে মই এইটো ধন্যবাদ দিছো মই যেতিয়া কটন কলেজৰ জেনেৰেল সেক্ৰেটাৰী উঠিছিলো কোনবাই কলেজৰ ইলেকশ্যনত সোমাই নেকি মোক জেনেৰেল সেক্ৰেটাৰী হৰুৱাবৰ কাৰণেও প্ৰতিদিনে হেডলাইন কৰিছিল তেতিয়া মই কি কৰিছিলো প্ৰতিদিনখনকে কিনি দিছিলো গুৱাহাটী যিমান দোকানত ওলাই সব কিনি দিও হয় নে নহয় অখিল গগৈ ডাঙৰীয়া মনত আছে তেতিয়া প্ৰতিদিন আছিল সাদিনখন বৃহস্পতিবাৰে ওলাই শুক্ৰবাৰে কটনৰ ইলেকশ্যন মইতো জানোৱে মোৰ কথা বেয়াকৈ লিখিব গতিকে মই আমাৰ হোষ্টেলৰ ল'ৰাক কৈ থৈ দিওঁ কটনৰ ওচৰে পাজৰে যিমান সাদিন আছে ওলোৱাৰ লগে লগে কিনি লওঁ গতিকে শ্যামেল আছে জয়ন্ত বৰুৱাই তেওঁৰ জীৱনৰ প্ৰয়াস আৰু প্ৰচেষ্টাই আছিল যে হিমন্ত বিশ্ব শৰ্মা যাতে অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে গোটেই সমগ্ৰ জীৱন তেওঁ সেইটো কাৰণে সমৰ্পণ কৰিছিল সেইকাৰণে মুখ্যমন্ত্ৰী হৈয়ে মই প্ৰথম অশোক সিংহালক কৈছো দাদা বলক জয়ন্ত দা ঘৰৰ পৰা গৈ কৈছিলো নে নাই সাক্ষী আৰু তেওঁৰ ঘৰত গৈ যেতিয়া মই গাড়ী মটৰ মুখ্যমন্ত্ৰী হিচাপে নামিছো চাহ তাহ খাইছো মোক ঘৰত আহি সুধিছে তুমি জাগা নাপালা যাবৰ কাৰণে মই বোলো দিছ ইজ মাই গ্ৰেটেষ্ট ছেটিছফেকশ্যন আৰু অহাবাৰ হোৱাৰ পিছত আকৌ যাম যদি ভগৱানে কৰে আৰু কিবা যদি ডাঙৰ কৰে আৰু যাম গতিকে তেওঁৰ ঘৰত কিবা এটা হলে প্ৰথম যোৱাটো মোৰ ফিক্স মোৰ ল'ৰা ছোৱালীয়ে কিবা ভাল কাম কৰিলে তেওঁৰ তাতে গৈ মই প্ৰথম খবৰটি দিওঁ আপুনি সুধিবচোন অখিল গগৈ ডাঙৰীয়াক অলপ ডাইৰেক্টলি কৈছো তেওঁ সুধিব মোৰ ল'ৰাই লট সিট পালে মই তেওঁকে প্ৰথম ফোন কৰো দাদা ৰানচুৱে সিট পালে দেই সেইটো প্ৰথম তেওঁক কওঁ মই এইটো মোৰ হেবিট আৰু মই মানুহৰ তেনেকে ৰিভেঞ্জ লওঁ একো কাকো মাৰি গালি গালাজ বেয়া কথা নকওঁ আৰু আটাইতকৈ মোক যিজন মানুহে বেয়া পায় জীৱনত তেওঁক মই বেছি ডাঙৰ সহায় কৰাৰ কাৰণে চেষ্টা কৰোঁ এইটো মোৰ দিছি যাওঁ গতিকে মোৰ সেইকাৰণে এইবিলাক ক'লে মোক কোনো কেয়াৰ নকৰে মাননীয় অধ্যক্ষহঁতে মই ক'ব খুজিছো কি হিমন্ত বিশ্ব শৰ্মা আৰু অসম দুটা বেলেগ অসম হিমন্ত বিশ্ব শৰ্মা এগৰাকী ছোৱালী অসমলৈ আহোঁতে বাইক চুৰি হ'ল হি ইজ এ ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰ আমি কি কৰিব লাগিব মনে মনে মুখ্যমন্ত্ৰীক গৈ ক'ব লাগিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়া বাইকখন চুৰি হৈছে আমাৰ অসমৰ বদনাম হ'ব দেই আপুনি 2 দিনত ওলাই দিয়ক আৰু এই 2 দিন আমি কতো এই কথাটো নুলিয়াম যাতে আমাৰ অসমৰ বদনাম নহয় দিছ ইজ হাউ উই শুড কণ্ডাক্ট আৱাৰছেল্ফ ফৰ দ্য নিউ আছাম অসমৰ বেয়া কথা লুকাই দিয়ক কিন্তু মোৰ ৰুমত আহি মোক একাউণ্টেবল কৰক যে মুখ্যমন্ত্ৰী মহোদয় 72 ঘণ্টা আপোনাক সময় দিছো আপুনি 72 ঘণ্টাৰ ভিতৰত বাইকখন উলিয়াওক আৰু নহলে ছোৱালীজনীক নতুন বাইক এখন চৰকাৰৰ পৰা কিনি দিয়ক আৰু এই 3 দিন ছোৱালীজনীক আমাৰ অতিথিশালাত ৰাখক কাৰণ আমাৰ ষ্টেটৰ বদনাম হ'ব নোৱাৰে এছেম্বলিত যেতিয়া কথাবোৰ ওলাই প্ৰতিদিনত লিখে কৰ্ণাটকৰ যিজন ছোৱালী ৰাতিপুৱা লৰা ইনফোসিছত কাম কৰিব যায় তাক কানাডা মানুহ এজনে খুদাৰে তোমাৰ আসাম মে তো বাইক ভি চুৰি হৈ যাতে अरे तुम्हारा आसाम में तो ये होते
আমাৰ সন্মুখত আমি কোনখন অসমক বিশ্বৰ বৰ সভালৈ লৈ যাম সেইকাৰণে মই কওঁ যে প্ৰতিদিন যুগৰ পৰা সেমি কণ্ডাক্টৰ যুগলৈ অহাৰ আজি সময় সমাগত দিছো যে মই কাকো ব্যক্তিগত নকৰো তেওঁকে কৈছো তেওঁ মোক লোনৰ কথা লিখে 7 কোটি টকা তেওঁৰ ইনকাম 3 কোটি তেওঁৰ লোন লৈ থৈছে বেংকৰ পৰা দিস ইজ এজ পাৰ ইজ এফিডেভিট ইন ৰাজ্যসভা ইলেকশ্যন আৰু তেওঁ এই লোন লোৱা গালি পাৰি থাকে বাইকখন চুৰি হোৱাটো সঁচা তাৰ পিছত কোনে চুৰি কৰিছে নাম কথা লিখিছে কনক্লুড কৰিবলৈ দিয়া না প্ৰতিদিনে সঁচা কথাটোৱে লিখিছে কনক্লুড কৰিবলৈ দিব আপুনি সঁচাটো অসমৰ ভালৰ কাৰণে কব নকব দ্যাট ইজ ইয়োৰ মেন্টেলিটি ইট ইজ ইয়োৰ সাইকোলজি সঁচা মোৰ আজি ঘৰত কিবা এটা ঘটনা হৈছে স্বামী আৰু পত্নীৰ মাজত সত্য বাহিৰত কম নে নকম লৰাজনে বাহিৰত কব নে নকব দ্যাট ইজ লেফট টু হিজ জাস্টিফিকেশন মই কেছ দিব নোৱাৰো প্ৰতিদিনে যেটো কথা লিখিছে সঁচা লিখিছে মইতো কেছ দিব নোৱাৰো কিন্তু লিখিম না নিলিখিম তাৰ প্ৰতিয়ে প্ৰমাণ কৰে যে মই জননী জন্মভূমি কিমান ভাল পাওঁ মাননীয় অধ্যক্ষ মহোদয় আজি বাইকখন উলালে নাম কেটা কোনে চুৰি কৰিছিল কলে আপুনি হয়তো অলপমান কবটো লাগিবই কাৰণ সঁচা কবই দিছে অধ্যক্ষ মহোদয় বাইকখন উদ্ধাৰ হোৱাৰ কথাটো হেডলাইন কিন্তু নকৰি যদি চুৰি হোৱাৰ কথাটো হেডলাইন কৰাৰ মোৰ সাহস আছে উদ্ধাৰ হোৱাৰ কথাটো লিখাৰ সাহস মোৰ কিয় নাই আৰু এনে ধৰণৰ ব্যক্তিয়ে মোৰ জননী জন্মভূমিক হতাশা মাজত বন্দী কৰি ৰাখিছে এই সকল ব্যক্তিয়ে অসমত আন্দোলনৰ এটা বীজ ৰোপণ কৰিছিল আৰু এই সকল ব্যক্তি নাথাকিলে 1991 চনতে আলফাৰ সমস্যাৰ সমাধান হলতেন 22000 যুৱকে মৃত্যুৰ সন্মুখীন নহলে অধ্যক্ষ মহোদয় বাইক পালো মই আগতে জানো প্ৰতিদিন পঢ়িছিলো হেডলাইনতটো নাথাকে বাইকখন কোনে চুৰি কৰিছিল আশৰাফুল দেৱান মোহাম্মদ আব্দুল জব্বৰ দেৱানৰ লৰা ফকিৰগঞ্জ ধুবৰী দ্বিতীয়জন কোন আছিল ফিৰোজ কাজী বালতাবাৰী ফকিৰগঞ্জ ধুবৰী এজ ইউজুৱেল চলি গৈ আছে আকৌ কিবা এটা গণ্ডগোল হলে ভুলতেও যদি গুলি লাগে আপোনালোকে আকৌ হুলস্থুল কৰি দিয়ে আপুনি কিন্তু আজি কলেটো ৰেকৰ্ড কৰি থৈ দিয়ে আৰু পিছত নকব যে অসমত এনকাউন্টাৰ হয় অসমত এনকাউন্টাৰ নহয় হলেতো এইটোৱে হলেতে